ডিয়াৰ ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সদ্য অনুষ্ঠিত হৈ যোৱা হাফ ইয়াৰলি এক্সাম 2024ৰ হিন্দীৰ এখন কুৱেশ্যন পেপাৰ আগবঢ়াইছোঁ। হিন্দীৰ কুৱেশ্যন পেপাৰ বিচাৰি বহুতো SMS আহি আছিলে, গতিকে তেওঁলোকৰ লগতে যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও ক্লাছ 9ৰ হিন্দীৰ এক্সাম হোৱা নাই তেওঁলোকৰ বাবে এই ভিডিঅ'টো নিশ্চয় ইউজফুল হ'ব। আৰু এই কুৱেশ্যন পেপাৰখন মোলৈ চেণ্ড কৰিছিলে বৰপেটা জিলাৰ বৰমাৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ আৰিফুলে। তো ভিডিঅ'টোৰ আৰম্ভণিতে আৰিফুললৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো তোমালোকে এনেধৰণে কুৱেশ্যন পেপাৰ চেণ্ড কৰিব পাৰিবা মোৰ হোৱাটছআপ নম্বৰত। তেতিয়াহ'লে কুৱেশ্যন পেপাৰখন আমি এতিয়া ডিছকাছ কৰোঁ। কুৱেশ্যন নম্বৰ 1ত দিছে পূৰ্ণ বাক্য মে উত্তৰ দিজিয়ে। ক নম্বৰ প্ৰশ্নটো দিছে ৰামধাৰী সিং দিনকৰ কা জন্ম কব হুৱা থা। ইয়াৰ এনচাৰটো হ'ব ৰামধাৰী সিং দিনকৰ কা জন্ম 23 ছেপ্টেম্বৰ 1908 কো হুৱা থা। আৰু লগতে মনত ৰাখিবা কেতিয়াবা জন্মস্থানৰ বিষয়ে প্ৰশ্ন আহে, তেতিয়া তেওঁৰ জন্ম হৈছিলে বিহাৰ কে মুগেৰ জিলে কে চিমৰিয়া গাঁও মে। এইটো মনত ৰাখিবা, আহি যাব পাৰে। খ নম্বৰ প্ৰশ্নটো দিছে পানী মে জ অমৃত তত্ত্ব হয় উছে কোন জানতা হে। ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ পানী মে জ অমৃত তত্ত্ব হয় উছে কেৱল वही व्यक्ति जान सकता है जो धूप में खूब सूख सका है और धूप में अपना समय बिता चुका है। গ নম্বৰ প্ৰশ্নটো দিছে লেখক কি আয়ু কিতনি হে। তো ইয়াৰ এনচাৰটো হ'ব লেখক কি আয়ু 35 বৰ্ষ হে, অৰ্থাৎ 35 ইয়াৰ্ছ। নেক্সট ঘ নম্বৰ প্ৰশ্নটো দিছে ডাক্তৰ সুহানাথ কাটাৰজি কি ফিজ কিতনে থি। এইটো এটা কমন প্ৰশ্ন আহিয়ে থাকে, ইয়াৰ এনচাৰটো হ'ব 8 रुपये থি। গ নম্বৰ প্ৰশ্নটোত দিছে মনুষ্য কে ৰূপ মে ৰছ খান কাহা বসনা চাহতে হে। তো ইয়াৰ এনচাৰটো হ'ব মনুষ্য কে ৰূপ মে ৰছ খান अगले जन्म में ब्रज क्षेत्र के गोकुल गाँव में रहना चाहते हैं। क्वेश्चन नंबर 7 प्रथम में दिसे श्रीकृष्ण के सिर पर क्या शोभित है। यार आंसर तो वो श्रीकृष्ण के सिर पर मयूरपंख सुशोभित है। नेक्स्ट क्वेश्चन कर्तार ने धरती पर सबको कैसे बनाया है। तो यार आंसर तो लिखो पारो कर्तार ने धरती पर सबको स्वार्थमय बनाया है। মই তোমালোকৰ সুবিধাৰ বাবে কুৱেশ্যন এনচাৰকেইটা লিখিত ৰূপতো দি দিছোঁ, অৱশ্যে শ্বৰ্টকৈ লিখিছোঁ আৰু লগতে লৰালৰিকৈ লিখোঁতে হেণ্ডৰাইটিং অলপ বেয়া হৈছে। তো তোমালোকে বুজি পালে হ'ল, তোমালোকে ভালকৈ নোট কৰি ল'বা। তো 2 নম্বৰ প্ৰশ্নটোত দিছে সংক্ষেপ মে উত্তৰ দিওঁ, ছুটিকৈ উত্তৰ দিবলৈ দিছে আমাক 5টা কুৱেশ্যন দিছে, 2 মাৰ্ক 2, 5 दा 10 আছে। তো ক নম্বৰ প্ৰশ্নটো দিছে কিন ব্যক্তিও কো সুখ কা স্বাদ অধিক মিলতা হে। তাৰ এনচাৰটো আমি লিখিব পাৰোঁ जो सुख का मूल्य पहले चुकाता है और उसका मज़ा बाद में लेता है उस व्यक्ति को सुख का स्वाद अधिक मिलता है। नेक्स्ट ख नंबर में दिया है जिंदगी का भेद किसे मालूम है। तो यार आंसर हमें निकल लिखो पारो जो जिंदगी में कभी हार नहीं मानता वो व्यक्ति यह जानकर चलता है कि जिंदगी कभी भी ख़त्म न होने वाली चीज़ है उसे जिंदगी का भेद मालूम है। ग नंबर में हमें दिया है लेखक बीमार कैसे पड़ा। আমি পাইছিলোঁ যে লেখকে হকী খেলাৰ সময়ত অধিক পৰিমাণে ৰিফ্ৰেছমেণ্ট খাই আৰু লগতে ঘৰত আহিও তেওঁ কিবা কিবি খাইছিলে, যাৰ বাবে লেখকৰ পেটৰ বেমাৰ হৈছিলে। তোমালোকে নিশ্চয় ইয়াৰ এনচাৰটো কৰিছা, গতিকে এই কুৱেশ্যনটো বৰ্তমান মই ইগন'ৰ কৰিছোঁ। নম্বৰটো দিছিলে পেট মে দৰ্দ হোনে পৰ লেখক নে কেচি দৱা লি। ইয়াৰ এনচাৰটো হ'ব লেখক কে পাছ হমেশা से औषधिया का राजा रोगों का रामबान अमृत धारा की एक शीशा सदा उनके पास रहा करती थी। पेट दर्द होने पर लेखक ने उसी शीशे से दवा ली। उंग नंबर में हमें दिया है कबीर रस खान कैसे इंसान थे। यार आंसर तो वो कबीर रस खान कोम हृदय वाले भावुक प्रकृति के इंसान थे। वो एक कृष्ण भक्त और रीतिकालीन कवि थे। মই এই কুৱেশ্যনকেইটাৰ এনচাৰো তোমালোকলৈ লিখিত ৰূপত আগবঢ়াইছোঁ। তোমালোকে চেণ্টেন্সবোৰ অলপ সজাই পৰাই ল'বা, লৰালৰিকৈ লিখিছোঁ। তো কিবা খুব বুজি নাপালে তোমালোকে কমেণ্ট কৰিবা। ঘ নম্বৰ প্ৰশ্নটোৰ আধা ইয়াত আছে আৰু উংগ নম্বৰটোৰ এনচাৰটো সম্পূৰ্ণৰূপে ইয়াত আছে। তো তোমালোকে এইখিনি ভালকৈ নোট কৰি ল'বা। তো 3 নম্বৰটো দিছে আমাক জবাব দিওঁ। ইয়াত আমাক 3টা কুৱেশ্যন দিছে, প্ৰতিটোতে 3 মাৰ্ক আছে। এইখিনি পাঠৰ ভিতৰৰ পৰা দিছে, নিশ্চয় তোমালোকে কৰিছা। তো এইখিনি আৰু মই ইয়াত মেনশ্যন নকৰোঁ। কুৱেশ্যন নম্বৰ 4টোত দিছে স্বপ্ৰসংগ ব্যাখ্যা কৰোঁ। ইয়াত 2টা কুৱেশ্যন দিছে, 2টাৰ ভিতৰত যিকোনো এটা কৰিব লাগে, যিহেতু অথবা দি দিছে। 2টা কৰি তোমালোকে সময় নষ্ট নকৰিবা। তো এইখিনি আৰু মই ইয়াত কৰিছা বুলি এৰি দিছোঁ। নেক্সট কুৱেশ্যন নম্বৰ 5টোত দিছে কিছনে কিছছে और कब कहा। কোনে কাক আৰু কেতিয়া কৈছিল। ক নম্বৰ প্ৰশ্নটো দিছে अभी अस्पताल खुला न होगा नहीं तो आपको दवा मंगानी न पड़ती। यार आंसर तो हमें एनेधरणे लिखिब पारों प्रातःकाल जब डॉक्टर साहब लेखक को देखने आए थे तो
तब यह वाक्य डॉक्टर साहब ने लेखक से कहा था। नेक्स्ट घ नम्बरটোত दिছে तुम्हारी बुद्धि कहीं घास चरने गई है। तो यार आंसरটো হ'ব दांत तड़वाने के लिए अपनी पत्नी से रुपया मांगने पर पत्नी ने लेखक को यह बात कही थी। মই ইয়াৰ এনচাৰখিনিও তোমালোকলৈ লিখিত ৰূপত আগবঢ়াইছোঁ। মোৰ অলপ হিন্দী কওঁতে প্ৰব্লেম হয় প্ৰনাউন্সিয়েশ্যনত, যিহেতু মোৰ এডভান্স মেথছে আছিলে, তথাপিতো আৰু তোমালোকে বুজি পালে হ'ল, যিমানখিনি পাৰিছোঁ ট্ৰাই কৰিছোঁ। তো এইখিনি তোমালোকে ভালকৈ নোট কৰি ল'বা। নেক্সট খ নম্বৰৰ পৰা আমাৰ গ্ৰামাৰ ছেকশ্যনটো আৰম্ভ হৈছে। ইয়াত ক নম্বৰটো দিছে লিংগ পৰিৱৰ্তন কৰোঁ চাৰকা। ইয়াত মুঠতে 6টা দি দিছে, 6টাৰ ভিতৰত যিকোনো 4টাই কৰিব লাগে। মই গোটেইকেইটাৰে কৈ দিছোঁ। প্ৰথমটো আছে ঘৌৰী। ঘৌৰীৰ লিংগ পৰিৱৰ্তন কৰিলে হ'ব ঘোঁৰা। ঘৌৰী হৈছে মাইকী ঘোঁৰা আৰু ঘোঁৰা বুলি ক'লে মেল ঘোঁৰাক বুজাব। নেক্সট পুৰুষটো হ'ব স্ত্ৰী, গায়ক, গায়িকা, ভাই, বহন, মোৰ, মৰণি, চাপ, চাপিন। ইয়াৰ ভিতৰত যিকোনো 4টা কৰিব লাগে, গোটেইকেইটা নকৰিলেও হ'ব। তোমালোকৰ যিকেইটা ইজি লাগে সেইকেইটা কৰিবা। মই লিংগ পৰিৱৰ্তনৰ মুঠতে 6টা গোটেইকেইটা লিখিতৰ ওপৰত আগবঢ়াই দিছোঁ। তোমালোকে ভালকৈ নোট কৰি ল'বা আৰু সদায় মনত ৰাখিবা যে যেটা কৰিব লাগে আমি সিমানটাই কৰিব লাগিব, এনেই সময় নষ্ট কৰিব নালাগে, আৰু যিকেইটা ইজি লাগে সেইকেইটা কৰিলেই হ'ল। খ নম্বৰটো দিছে বচন পৰিৱৰ্তন কৰোঁ। ইয়াতো আমাক মুঠতে 6টা দিছে, আদমি, নদী, কিৰণ, স্ত্ৰী, বাটে, মে। তো ইয়াক আমি যদি বচন পৰিৱৰ্তন কৰিবলৈ যাওঁ, আদমি হ'ব আদমি, ছেইম থাকে, এইটো কেতিয়াও আদমিও নহয়। নদীটো নদিয়া হ'ব, কিৰণ কিৰণে হ'ব, স্ত্ৰী স্ত্ৰীয়া হ'ব, বাটে বাট হ'ব, আৰু মে হম। মই বচন পৰিৱৰ্তনৰ এই 6টা শব্দৰে তোমালোকক কৰি দেখাইছোঁ, লিখিতৰ ওপৰত দি দিছোঁ, তোমালোকে এইখিনি নোট কৰি ল'বা। গ নম্বৰটো দিছে বিলোম শব্দ লিখো 3কা। বিলোম শব্দ মানে হৈছে অপজিটৰ যিটো বিপৰীত শব্দ লিখিব লাগে। আৰু আমাক শব্দকেইটা দিছে প্ৰেম, মান, মহাত্মা, চচ, দেশ। তো প্ৰেম শব্দটোৰ বিলোম শব্দ হ'ব ঘৃণা, মানৰ হ'ব অপমান, মহাত্মাটো হ'ব দুৰাত্মা, চচটো হ'ব ঝুঠ, তোমালোকে জানাই, আৰু দেশটো হ'ব দেশৰ বিলোম শব্দ হ'ব বিদেশ। মই বিলোম শব্দকেইটা লিখিতৰ ওপৰত তোমালোকলৈ আগবঢ়াইছোঁ তোমালোকৰ সুবিধাৰ বাবে। তোমালোকে এইখিনি নোট কৰি ল'বা আৰু লগতে আৰু কিছুমান চাবা গ্ৰামাৰৰ পৰা যিকোনো আহি যাব পাৰে। নেক্সট ঘ নম্বৰটোত দিছে দো পৰ্যায়বাচী শব্দ লিখো 3কা। অৰ্থাৎ আমাক 3টাৰ পৰ্যায়বাচী শব্দ, যিটো সমাৰ্থক শব্দ বুলি কয়, ছেইম মিনিং, তেনেকুৱা আমাক লিখিবলৈ দিছে। আৰু আমাক শব্দকেইটা দিছে ইয়াত পাহাৰ, ভাস্কৰ, গৃহ, পৱন। এতিয়া পাহাৰৰ আমি পৰ্যায়বাচী শব্দ লিখিব পাৰোঁ পৰ্বত, গিৰি, বেলেগো লিখিব পাৰা, ঢেৰ আছে। ভাস্কৰটোৰ পৰ্যায়বাচী শব্দ হ'ব সূৰ্য আৰু সূৰজ, যি আমাক 2টাহে লিখিবলৈ দিছে। গৃহটো তেনেকৈ ঘৰ, ভৱন, আৰু পৱনটো লিখিব পাৰোঁ বায়ু, হাৱা, তোমালোকে যিকোনো লিখিব পাৰা। তো এই পৰ্যায়বাচী শব্দকেইটাৰ মই লিখিতৰ ওপৰত তোমালোকক দি দিছোঁ তোমালোকৰ সুবিধাৰ বাবে। তোমালোকে এইখিনি নোট কৰি ল'বা আৰু বেলেগ ইয়াৰ লগতে আৰু আনুষংগিক কিছুমান পৰ্যায়বাচী শব্দ তোমালোকে চাই যাবা। নেক্সট গ নম্বৰত দিছে নিচে দিয়ে গয়ে পৰ উপসৰ্গ সে এক শব্দ বনাও 3কা। আমাক কেইটামান উপসৰ্গ দি দিছে, চু, পৰা, অপ, উপ, কু। ইয়াৰ ভিতৰত যিকোনো 3টাৰ আমি এটাকৈ শব্দ গঠন কৰি দেখাব লাগে। তো চু উপসৰ্গৰ পৰা আমি শব্দ বনাব পাৰোঁ সুন্দৰ, সুৰজ, সুলভ, এটা লিখিলে হ'ল, যিহেতু আমাক এটাহে লিখিবলৈ দিছে। পৰাৰ পৰা আমি শব্দ গঠন কৰিব পাৰোঁ পৰাজিত, পৰাধীন, পৰামৰ্শ, তো এটা লিখিলে হ'ল। অপৰ পৰা ঠিক তেনেধৰণে বনাব পাৰোঁ অপমান, অপৰাধ, অপশব্দ। উপসৰ্গৰ পৰা তেনেধৰণে শব্দ গঠন কৰিব পাৰোঁ আমি উপকাৰ, উপকথা, উপদান। আৰু কুৰ পৰা আমি শব্দ গঠন কৰিব পাৰোঁ কুমাৰ, কুশল, কুবেৰ। তোমালোকে সদায় মনত ৰাখিবা যে কেইটা আমাক কৰিবলৈ দিছে। ইয়াত আমাক এটাকে কৰিবলৈ দিছে, এটা কৰিলে হ'ল। কেতিয়াবা 2টা দিব পাৰে, তেতিয়া 2টাকে কৰিবা। কুৱেশ্যনটো সদায় ভালকৈ এবাৰ পঢ়ি ল'বা। নেক্সট প্ৰথম চটোত দিছে কৰ্তা কাৰক, সমন কাৰক और অধিকৰণ কাৰককে এক বাক্য লিখো। তো কৰ্তা কাৰকৰ পৰা আমি এটা বাক্য বনাব পাৰোঁ বিশাল নে পত্ৰ লিখা। ইয়াত বিশালটো হ'ব কৰ্তা কাৰক, যিটো ছাবজেক্ট ইংলিছত। তো তোমালোকেও বেলেগ ধৰণৰ বাক্য গঠন কৰিব পাৰা। নেক্সটটো দিছে সমন কাৰক। সমন কাৰকৰ এটা বাক্য বনাব পাৰোঁ ইয় ৰাহুল কা বেগ হে। ইয়াত ৰাহুল কা এইটো হ'ব সমন কাৰক। তো তোমালোকে বেলেগ ধৰণৰ শব্দ গঠন কৰিব পাৰিব, তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব। নেক্সট দিছে অধিকৰণ কাৰক। তো তাৰ এটা শব্দ গঠন কৰিব পাৰোঁ পানী মে মছলি ৰহতি হে। ইয়াত পানী মেটো হ'ব অধিকৰণ কাৰক।
তো তোমালোকে বেলেগ শব্দও বনাব পাৰিবা গতিকে এক্সাম দিবলৈ যাওঁতে এনেকুৱাবিলাক তোমালোকে সদায় চাই যাবা গ্ৰুপ বি আৰম্ভ হৈছে গ্ৰুপ বিৰ যিটো 7 নম্বৰ তাত দিছে পূৰ্ণ বাক্য মে উত্তৰ দো ক নম্বৰ প্ৰশ্ন দিছে প্ৰেমচন্দ কা মূল নাম क्या था ইয়াৰ লিখিব পাৰোঁ আমি উত্তৰটো এনেধৰণে প্ৰেমচন্দ কা মূল নাম ধনপত ৰায় শ্ৰীবাস্তৱ থা আৰু তেখেতৰ যদি জন্মৰ বিষয়ে আহে সময়টো তেতিয়া লিখিবা 31 জুলাই 1880 নেক্সট খ নম্বৰটো দিছে সুজান সিং কোন থা ইয়াৰ এনসাৰটো লিখিব পাৰোঁ সুজান সিং দেৱগড় रियासत के दीवान थे क नंबर तो दिसे दीवान पद के लिए किसका चयन किया गया यार आंसर तो वो दीवान पद के लिए पंडित जानकीनाथ का चयन किया गया घ नंबर तो दिसे कवि बिहारी लाल किस काल के सर्वश्रेष्ठ कवि माने जाते हैं तो आंसर तो वो बिहारी लाल रीति काल के सर्वश्रेष्ठ कवि माने जाते हैं उंग नंबर तो दिसे श्री कृष्ण के सिर पर क्या छवि थे तो यार आंसर लिखिब पारो श्री कृष्ण के सिर पर मुकुट मुकुट में मोरपंख पीताम्बर बासुरी और बेजेंटी की माला शोभित है बा डायरेक्ट तुम्हारे मोरपंख बोली लिखि दिले हबो नेक्स्ट प्रथम नंबर तो दिसे कवि बिहारी ने किन्हें सदा साथ रहने वाली संपत्ति माना है यार आंसर तो कवि बिहारी लाल ने जदुपति कृष्ण को सदा साथ रहने वाली संपत्ति माना है ইয়াৰ এনসাৰকেইটা মই ৰিটাৰ্ণ ফৰ্মতো দি দিছোঁ তোমালোকে নোট কৰি ল'বা আৰু সেন্টেন্সটো যেহেতু আমাক কৈছে যে পূৰ্ণ বাক্যমে উত্তৰ দিও গতিকে প্ৰথমখিনি অলপ লিখি ল'বা সেন্টেন্সটো অলপ সজাই ল'বা 8 নম্বৰটো দিছে সংক্ষেপ মে উত্তৰ দিও ইয়াত 6টা কোৱেশ্চন দিছে 2 মাৰ্ক কৰি টোটাল 12 মাৰ্ক আছে তো ক নম্বৰটো দিছে दीवान सुजान सिंह महाराज से क्या प्रार्थना की यार आंसर तो होगा दीवान सुजान सिंह ने महाराज से प्रार्थना की कि इस दास ने श्रीमान की सेवा 40 साल तक की है और अब वो परमात्मा की सेवा करना चाहता है 6 नंबर प्रश्न तो दिसे पंडित जानकीनाथ में कौन कौन से गुण थे यार आंसर तो लिखो पारो पंडित जानकीनाथ में दया साहस परोपकार आत्मबल तथा वीरता जैसे सभी गुण थे नेक्स्ट क्वेश्चन नंबर गो तो दिसे एक उम्मीदवार ने गाड़ी वाले की मदद कैसे की तो ये क्वेश्चनটোৰ एन्सार তোমালোকে নিজে কৰি ইতিমধ্যে চাগে তোমালোকে ইয়াৰ एन्सार কৰি থৈছা গতিকে তো ইগনোৰ কৰিছো नेक्स्ट क्वेश्चनটোত দিছে किसमें किससे 100 गुना अधिक मादकता होती है तो यार आंसर तो लिखिब पारो बिहारी लाल जी के दोहा में वर्णित भक्ति के मादकता सोना और धतूरा से 100 गुना अधिक मादकता होता है नेक्स्ट 9 नंबर तो दिसे किस परिस्थिति में कविवर बिहारी काव्य रचना के लिए जयपुर में ही रुक गए थे तो यार आंसर तो तुम्हारे मैं एरि दिसो कर लबा और करिसा निश्चय नेक्स्ट प्रथम नंबर तो दिसे कवि ने गोपीनाथ कृष्ण से क्या क्या न गिनने की प्रार्थना की है यार आंसर तो लिखो पारो कवि ने गोपीनाथ कृष्ण से कृष्ण के गुण और अवगुण न गिनने की प्रार्थना की है ग নম্বৰ আৰু উঙ নম্বৰ কুৱেশ্যনটো বাদ দি বাকীকেইটা কুৱেশ্যনৰ এনসাৰ মই তোমালোকলৈ ইয়াত লিখিত ৰূপত দিছোঁ তোমালোকে নোট কৰি ল'বা আৰু ইয়াৰ দ্বাৰা তোমালোকৰ যদি অকমানো লাভ হয় তেতিয়াহ'লে মোৰ কষ্টখিনি সাৰ্থক হোৱা যেন লাগিব নেক্সট কুৱেশ্যন নম্বৰ 10 नीचे दिए गए किसी एक विषय पर निबंध लिखो আমাক এছে লিখিবলৈ দিছে ৰচনা দিছে শ্ৰীমন্ত শংকৰদেৱ কম্পিউটাৰ असम की प्राकृतिक सम्पद 8 मार्क আছে এখিনি কৰিবা তোমালোকে যিকোনো এটা কৰিব লাগে 11 নম্বৰটো দিছে गर्मी की छुट्टी में अपने मित्रों को अपने यहाँ बुलाकर एक पत्र लिखो তোমাৰ বন্ধুলৈ চিঠি লিখিবলৈ দিছে যাতে গৰম বন্ধত তোমালোকৰ তাত থাকিবলৈ আহে বা ফুৰিবলৈ আহে আৰু क्वेश्चन नम्बर 12 तो আমাক এটা গদ্যাংশ দি দিছে এটা পেছেজ দি দিছে পেছেজটো আমি খুব ভালকৈ পঢ়িব লাগে আৰু পঢ়াৰ পিছত ইয়াৰ পৰা কেইটামান প্ৰশ্ন দিছে তোমালোকে দেখা পাইছে টোটেল ক খ গ ঘ 5টা প্ৰশ্ন দিছে টোটেল আছে তোমাৰ 6 মাৰ্ক তো এইখিনি কোৱেশ্চন তোমালোকে নিজে কৰিবা পেছেজটো বেলেগো দিব পাৰে মুঠতে ব্ৰাইফলি পঢ়িবা আৰু তাৰ এনসাৰ প্ৰথমতে কোৱেশ্চন কেইটা ভালকৈ চাই ল'বা তাৰ পিছত গদ্যটো পঢ়িবা পেছেজটো পঢ়িবা এনসাৰ কেইটা তোমালোকে পাই গৈ থাকিবা और लिखी लो हल हेखिनि क्वेश्चन नम्बर 13 हिंदी में अनुवाद करो 5टा कामा हिंदी लो ट्रांसलेट কৰিবলৈ দিছে আৰু সেন্টেন্স কেটা ইংলিছত দিছে তো ফার্স্ট সেন্টেন্সটো দিছে आई एम ए स्टूडेंट ऑफ क्लास 9 ইয়াৰ এনসাৰটো লিখিব পাৰো मैं नवम कक्षा की विद्यार्थी हूँ তাৰপিছতে 2 নম্বৰটো দিছে হি ইজ পোৰ বাট হ্যাপি ইয়াক যদি আমি হিন্দীলৈ ট্ৰান্সলেট কৰো সেন্টেন্সটো হ'ব वो गरीब है पर खुश है
3 নম্বৰটোত দিছে উই আৰ অল ইণ্ডিয়ান। তো এইটো কমন প্ৰশ্ন এটা লিখিব পাৰোঁ হম সভি ভাৰতীয় হে। 4 নম্বৰটোত দিছে উই মাষ্ট অবে আৱাৰ টিচাৰ্ছ। তো আমি লিখিব পাৰোঁ হমে अपना शिक्षकों का कहना मानना चाहिए। কুৱেশ্যন নম্বৰ 5টোত দিছে আই ৱেণ্ট টু গুৱাহাটী য়েষ্টাৰডে। তো লিখিব পাৰোঁ মে কাল গুৱাহাটী গয়ে থে। কুৱেশ্যন নম্বৰ 6টোত দিছে হিন্দী ইজ আৱাৰ নেশ্যনেল লেংগুৱেজ। তো আমি এনেধৰণে লিখিব পাৰোঁ হিন্দী হামাৰী ৰাষ্ট্ৰীয় ভাষা হে। আৰু লাষ্ট কুৱেশ্যন নম্বৰ 7টোত দিছে হুৱেৰ আৰ ইউ গয়িং নাও। তো লিখিব পাৰোঁ তুম কাহা যা ৰহে হো। মই ট্ৰেঞ্চলেশ্যনকেইটা তোমালোকলৈ লিখিত ৰূপত আগবঢ়াইছোঁ। তোমালোকে ভালকৈ এইখিনি নোট কৰি ল'বা আৰু লগতে ইয়াৰ লগত আৰু কিছুমানো চাবা এক্সামৰ কাৰণে। তো ডিয়াৰ ষ্টুডেণ্ট, কুৱেশ্যন পেপাৰখন ইমানতে শেষ হৈছে। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা এনেধৰণৰ ভিডিঅ' মোৰ পাই থাকিবৰ বাবে। তো চাই থাকিবা আৰবি লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম। ধন্যবাদ। পৰীক্ষাৰ শুভেচ্ছা থাকিল।